বিশেষভাৱে আমি বেলেগ কোনো মোচন আনা নাই। আমাৰ 0 আৱাৰ আছে, 301 আছে, এইবিলাক আছে। প্ৰশ্নটো লগে লগে কৰিব নোৱাৰি। আপোনালোকে জানে 15 ডেজ আগত নটিচ দিব লাগে। এইটো আমাৰ নটিচ থাকিব, ইতিমধ্যে দিয়া হৈছে, কোশ্চিন অহা নাই এতিয়া। এইটো আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি গম পাইছোঁ। এইটো এটা তদন্ত হ'ব লাগে, কাৰণ আমি তদন্ত ক্লেইম কৰিম। চাহ বিস্কুটৰ নামত ইমান টকা খৰচ হ'ব নোৱাৰে। এইটো কালি মিডিয়াত আমি চাইছোঁ ভালকৈ। উৰিয়াম ঘাটত যি নগাৰ আগ্ৰাসন, সেই আগ্ৰাসনৰ এক প্ৰসংগই শেহতীয়াকৈ সংবাদ মাধ্যমত গুৰুত্ব পাইছে। সেই প্ৰসংগটো কেনেদৰে চাইছে, সদনত উত্থাপন হ'ব নেকি, আৰু এই প্ৰসংগত আমি চেষ্টা কৰিম সদনত উত্থাপন কৰিম। শেহতীয়াকৈ দেখা গৈছে যে অখিল গগৈয়ে সদনত অকলে বিৰোধী ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে। ক'ৰবাত এইটো বিৰোধীৰ ভূমিকা কোনো পালন নকৰে। এইটো মন্ত্ৰীৰ লগত তৰ্ক বিতৰ্ক কৰে, সেইটো আপোনালোকে হাইলাইট কৰে। বেলেগ কোনো মেটেৰিয়েলছ নাই। তেওঁ সদায় এটা চিন ক্ৰিয়েট কৰে। তেওঁ নিজকে মানে কি বুলি ভাবে, কিন্তু ডিভাইচত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেদি যিবিলাক আমি ইছ্যু আনিব লাগে, সেইবিলাকৰ ক্ষেত্ৰত কিন্তু অখিল গগৈৰ কোনো গুৰুত্ব নাই। অকল মন্ত্ৰীৰ লগত তৰ্ক বিতৰ্ক কৰি এইটো হাইলাইট হ'ব বিচাৰে। বদৰুদ্দিন নাজমলে কালি ড্ৰাগছ সৰবৰাহকাৰীক এনকাউণ্টাৰ কৰিব লাগে বুলি কৈ দিলে। আপোনালোকে এইটো ছাপোৰ্ট কৰিলে? হয়তো আমি ছাপোৰ্ট কৰা নাই, কিন্তু ড্ৰাগছৰ ওপৰত কাৰা একশ্যন হ'ব লাগে। কিন্তু আমি এনকাউণ্টাৰ বুলি ইমান এক্সট্ৰিমলৈকে আমি যাব বিচৰা নাই। ঠিক আছে, থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।